নমস্কাৰ বন্ধুসকল, আপোনালোকক প্ৰফেশ্যন আসাম ইউটিউব চেনেলৰ স্বাগতম জনাইছো। তো বন্ধুসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছো আৰু এটা ভিডিঅ'টো মই এইচএসএলচিৰ যিসকলে পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন লৈ আছে বা যিসকলে এক্সামৰ কাৰণে পঢ়ি আছে তেওঁলোকৰ কাৰণে ভাল খবৰ কি, তেওঁলোকৰ বিজ্ঞানৰ কোশ্চিন পেপাৰটো মই লৈ আহিছো। যিসকলে 2023 চনত মেট্ৰিক পৰীক্ষা দিছিল সেই কোশ্চিন পেপাৰটো বিজ্ঞানৰ কোশ্চিন পেপাৰ চাই থাকক, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে। আগতে মই আলোচনা কৰিছো 11 নম্বৰলৈকে, আজি 12 নম্বৰৰ পৰা আৰম্ভ কৰি আছো। তো 12 নম্বৰ কোশ্চিনটো আছে ক্ষয় ভৱন আৰু ৰেঞ্চিডিটি বুলিলে কি বুজায়, উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা। ইয়াত আপোনালোকৰ 2 মাৰ্কৰ আছে কোশ্চিনটো। আৰু 13 নম্বৰ কোশ্চিনটো আছে চৌম্বক বল ৰেখাৰ 4টা ধৰ্ম লিখা। ইয়াতো 2 মাৰ্কৰ কোশ্চিন আছে। 13 নম্বৰ কোশ্চিনটো জীৱাশ্মজাত ইন্ধনৰ 2টা অসুবিধা লিখা, 2 মাৰ্কৰ। 15 নম্বৰ কোশ্চিনটো আছে পেলনীয়া আৱৰ্জনাৰ সমস্যা দূৰীকৰণৰ 2টা পদ্ধতি উল্লেখ কৰা, এইটো 2 মাৰ্কৰ কোশ্চিন। 16 নম্বৰ কোশ্চিনটো আছে বন আৰু বন্য প্ৰাণীসমূহক কিয় সংৰক্ষণ কৰিব লাগে, 2 মাৰ্কৰ কোশ্চিন। 17 নম্বৰ কোশ্চিনটো আছে চকুৰ উপযোজন ক্ষমতা বুলিলে কি বুজায়, 2 মাৰ্কৰ কোশ্চিন। আৰু 18 নম্বৰ কোশ্চিনটো আছে পৰিবাহীৰ ৰ'দ নিৰ্ভৰ কৰা 2টা কাৰক লিখা, 2 মাৰ্কৰ কোশ্চিন। 19 নম্বৰ কোশ্চিনটো আছে এটা বৈদ্যুতিক মটৰে 220 ভল্ট লাইনৰ পৰা 5A প্ৰবালয় মটৰটোৰ ক্ষমতা আৰু 2 ঘণ্টাত ই ব্যয় কৰা শক্তি উলিওৱা, এইটো বিজ্ঞানৰ গণিত 2 মাৰ্কৰ কোশ্চিন। তাৰ পিছত 20 নম্বৰ কোশ্চিনটো আছে ৰক্তচাপ কি, সিস্টেলিক আৰু ডায়েস্টেলিক চাপ কি, এজন মানুহৰ সাধাৰণ সিস্টেলিক চাপ আৰু ডায়েস্টেলিক চাপৰ মাত্ৰা কিমান হোৱা উচিত, এইটো 2 মাৰ্কৰ কোশ্চিন। নাইবা লসিকা কি, প্লাজমাত কৈ ই কেনেদৰে পৃথক, এইবোৰৰ কাৰ্যসমূহ কি কি, একেই ওপৰতো নহলে তলতো যিকোনো এটা। তাৰ পিছত 21 নম্বৰ কোশ্চিনটো আছে স্নায়ুপেশীৰ সংযোজন কি, শৰীৰৰ এটা অংগৰ পৰা আন অংগলৈ স্নায়ু প্ৰেৰণা কেনেদৰে প্ৰবাহিত হয়, এইটো 2 মাৰ্কৰ কোশ্চিন। নাইবা স্নায়ুকক এটাত এখন পৰিষ্কাৰ চিহ্নিত চিত্ৰ আকাৰো তাৰ কাৰ্য ব্যক্ত কৰা, এইটো 2 মাৰ্কৰ কোশ্চিন যিকোনো এটা। তাৰ পিছত 22 নম্বৰ কোশ্চিনটো আছে দ্বি বিভাজন আৰু বহু বিভাজনৰ মাজৰ পাৰ্থক্য দৰ্শোৱা, 2 মাৰ্কৰ কোশ্চিন। নাইবা আংগিক বিস্তাৰণ পদ্ধতিৰ দ্বাৰা উৎপাদন কৰা উদ্ভিদ সমূহৰ ক্ষেত্ৰত কি কি সুবিধা পোৱা যায় ব্যক্ত কৰা, 2 মাৰ্কৰ কোশ্চিন। 23 নম্বৰ কোশ্চিনটো আছে এটা নতুন প্ৰজাতিৰ উৎপত্তিৰ বাবে কি কি কাৰকে অৰিহণা যোগায়, 2 মাৰ্কৰ কোশ্চিন। নাইবা যদি পিতৃ মাতৃ দুয়োজনকে লৈ তেওঁলোকৰ সন্তান সকলেও চকুৰ পাতল বৰণ বহন কৰে তেনেহলে চকুৰ পাতল বৰণৰ চাৰিত্ৰিক বৈশিষ্ট্যটো তোমাৰ মতে প্ৰভাৱী নে অপ্ৰভাৱী স্বভাৱৰ হ'ব, কিয় হ'ব হয় বা নহয় ব্যাখ্যা কৰা, 2 মাৰ্কৰ কোশ্চিন। 24 নম্বৰ কোশ্চিনটো আছে আয়নীয় যৌগৰ কঠিন অৱস্থা আৰু বিগলিত অৱস্থাত বিদ্যুৎ পৰিবাহিতাৰ বিষয়ত আলোচনা কৰা, 2 মাৰ্কৰ কোশ্চিন। আৰু 1 মাৰ্কৰ কোশ্চিন আছে ধাতু নিষ্কাশনত কেনেকৈ বিদ্যুৎ বিজাৰণ পদ্ধতি ব্যৱহাৰ কৰা হয়। তাৰ পিছত 25 নম্বৰ কোশ্চিনটো আছে 18 সেন্টিমিটাৰ ফকাস দৈৰ্ঘ্যৰ অৱতল দাপন এখনৰ সন্মুখত 27 সেন্টিমিটাৰ দূৰত্বত 7 সেন্টিমিটাৰ আকাৰৰ বস্তু এটা ৰখা হৈছে, দাপনখনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা প্ৰতিবিম্ব এটা পোৱা যাব, প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা, 3 মাৰ্কৰ কোশ্চিন। নাইবা 2 সেন্টিমিটাৰ উচ্চতাৰ বস্তু এটা 10 সেন্টিমিটাৰ ফকাস দৈৰ্ঘ্যৰ উত্তল লেন্স এখনৰ মুখ্য অক্ষৰ লম্বভাৱে ৰখা হল, লেন্সৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব 15 সেন্টিমিটাৰ, প্ৰতিবিম্বৰ প্ৰকৃতি অৱস্থান আৰু আকাৰ নিৰ্ণয় কৰা, এইটো 3 মাৰ্কৰ কোশ্চিনে। 26 নম্বৰ কোশ্চিনটো আছে এটিপিৰ সম্পূৰ্ণ ৰূপটো কি, বেছিভাগ কক্ষীয় প্ৰক্ৰিয়াৰ ক্ষেত্ৰত ইয়াক কক্ষীয় বা শক্তি মুদ্ৰা বুলি কোৱা হয় কিয়, এটিপিৰ অণুবোৰ কেনেদৰে উৎপাদিত হয়, তাপগ্ৰাহী প্ৰক্ৰিয়া কি, এটিপি অণুবোৰক এনেদৰে প্ৰক্ৰিয়া অগ্ৰসৰ কৰাৰ ক্ষেত্ৰত কেনেদৰে ব্যৱহাৰ কৰা হয়, এইটো 3 মাৰ্কৰ কোশ্চিন হয়। নাইবা ইয়াত আছে নাইবা উপজাত পদাৰ্থবোৰৰ পৰা ৰক্ষা পাবলৈ উদ্ভিদে কি কি নিষ্কাশন প্ৰক্ৰিয়াৰ উপয়োগ কৰে, এই প্ৰক্ৰিয়াত প্ৰয়োগ কৰা কৌশলসমূহ প্ৰাণীয়ে প্ৰয়োগ কৰা কৌশলতকৈ কেনেদৰে বেলেগ, এইটো 3 মাৰ্কৰ কোশ্চিন। তো বন্ধুসকল
বিজ্ঞানৰ কুৱেশ্যনটো ইমানলৈকে হেক কৰা হৈছে। তো বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব, এটা কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি বন্ধু বান্ধৱীসকলক জনাই দিবলৈ নাপাহৰিব। আৰু আপুনি যদি এইটো চেনেলত নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত প্ৰেছ কৰি ৰাখিব আৰু আমাৰ ফেচবুক পেজটোৰ নাম ইনজেটক জনাই তাত যে আপোনালোকে ফলো কৰিবলৈ নাপাহৰিব। তো বন্ধুসকল দেখা হ'ব নেক্সট ভিডিঅ'ত। সুস্থ থাকিব, সবল থাকিব, চাই থাকিব ভিডিঅ'বিলাক। বাই বাই।